আজি আমি ডিসকাস কৰিম ক্লাস 10 or chapter number 8 or exercise number 8.2 question number 3 1 to সোয়া কি কৈছে যদি 10a plus b equal to √3 হয় আৰু 10a minus b equal to 1/√3 আৰু কি দি আছে a plus b to 0 degree কে ডাঙৰ আৰু 90 degree কৈ সৰু বা 90 degree সমান আৰু a এর ভ্যালুটো কি হ'ব b কৈ ডাঙৰ হ'ব তেন্তে a আৰু b উলিয়াব দিছে 3 এক নাম্বার সলিউশন প্রথমতে given 10a plus b equal to √3 ইয়াক এক নাম্বার দিয়া আৰু কি দি আছে 10a minus b equal to 1/√3 ইয়াক 2 নাম্বার দিয়া তেসা 10a plus b পর আমি কি পাম সরি আমার ইয়াত নাম্বারিং করার প্রয়োজন নাই পিছত নাম্বারিং কৰিম আমি এতিয়া নাম্বারিং কৰিব নালাগে 10a plus b equal to √3 মানে কিমান হ'ব সোয়া 10 60 ডিগ্ৰী হলে কিমান √3 হয় সো আমি ইয়াত কি লিখিব পাৰো 10 60 ডিগ্ৰী এতিয়া সোয়া দুয়োফালে 10 আছে যদি আমি এটো 10 টো ইফালে লৈ হও 10 ইনভার্স হৈ যায় তেতিয়া 10 আৰু 10 ইনভার্স টো কাটি যায় আমাৰ বাৰ দুয়োফালে যেতিয়া 10 থাকে তুমি 10 টো উঠাই দিব পাৰা আৰু এংগেল টো ইকুৱেল বুলি লিখিব পাৰা ইয়াত এংগেল কি আছে a plus b equal to 60 ডিগ্ৰী এতিয়া ইয়াক আমি নাম্বাৰিং কৰিম 1 নাম্বাৰ আৰু ইয়াৰ পৰা সোয়া 10a minus b equal to 1/√3 মানে কিমান 10 30 ডিগ্ৰী তাৰ মানে কি হ'ব এংগেল বৰ সমান হ'ব a minus b equal to 30 ডিগ্ৰী বা যদি b টো হেফালে লৈ যাও কিমান হ'ব 30 ডিগ্ৰী প্লাস b ইয়াক আমি 2 নাম্বার দিলো এতিয়া সোয়া 1 ৰ পৰা a plus b equal to কিমান 60 ডিগ্ৰী বা a ভ্যালু সোয়া কিমান আছে 30 ডিগ্ৰী প্লাস কি b আৰু b তো আছে আৰু এটা b equal to 60 ডিগ্ৰী ইয়াত সাইডত লিখা ডাইরেক্ট 1 ৰ পৰা দিব পাৰা from 2 ৰ পৰা যেহেতু 2 ত আমাৰ এর ভ্যালু দিয়া আছে বা b আৰু b 2b equal to 60 ডিগ্ৰী 32 ভ্যালু লৈ গৈছো মানে হ'ব -30 ডিগ্ৰী বা b equal to কিমান হ'ব 30 ৰ পৰা 60 ৰ পৰা 30 গলে 30 ডিগ্ৰী আৰু এই দুটো পূৰণ হৈ আছিল এফালে নিলে হৰণ সে কিমান হয় b এর ভ্যালু কিমান ওলাল 15 ডিগ্ৰী আৰু আমাৰ কি লাগে a এর ভ্যালু লাগে সো এই একত যদি আমি a এর ভ্যালু বহাই দিও একর পৰা a plus b equal to 60 ডিগ্ৰী সোয়া আমি অলরেডি b এর ভ্যালু পাইছো কিমান 15 ডিগ্ৰী তাৰ মানে a plus 15 ডিগ্ৰী equal to 60 ডিগ্ৰী বা a equal to 60 ডিগ্ৰী 15 to এফালে প্লাস আইছিল এফালে আনিলে মাইনাস হ'ব
তাৰ মানে কিমান হ'ল 60 পৰা 15 গ'লে 45 ডিগ্ৰী এতিয়া চোৱা b ৰ ভ্যালু কিমান ওলাইছে 15 আৰু a ৰ ভ্যালু কিমান 45 ডিগ্ৰী সো আমাক কি বুলি কৈছিল a আৰু b বুলি কৈছে যত a টো কিমান হয় b তকৈ ডাঙৰ সো a ৰ ভ্যালু যেতিয়া 45 ডিগ্ৰী ওলাইছে a ৰ ভ্যালু কিমান 45 ডিগ্ৰী আৰু b ৰ ভ্যালু 15 ডিগ্ৰী তাৰ মানে কি a is greater than b কম পালা হোপ বুজি পাইছা এইটো নেক্সট চোৱা 3 ৰ আমি 2 নম্বৰটো চাম এইটো 3 ৰ 2 নম্বৰ 3 ৰ 2 নম্বৰটো চোৱা কি দিয়া আছে আগত চোৱা কি কৈছে যদি sin x plus y equal to 1 cos x minus y is equal to root 3 by 2 আৰু x is greater than y আৰু কি কৈছে x plus y to 0 ডিগ্ৰীত কে ডাঙৰ বা সমান হ'ব পাৰে আৰু 90 ডিগ্ৰীত কৈ সৰু বা সমান হ'ব পাৰে তেন্তে x আৰু y ৰ ভ্যালু নিৰ্ণয় কৰিছে দিয়া আছে কি sin x plus I equal to 1 so ইয়াৰ পৰা sin x plus y equal to sin 1 or value কিমান sin 90 ডিগ্ৰী বা x plus y equal to কিমান হ'ল 90 ডিগ্ৰী ইয়াত এক নম্বৰ দি থৈছো নেক্সট আৰু কি দি আছে cos x minus y equal to root 3 by 2 di আছে এতিয়া cos x minus y equal to root 3 by 2 কাৰ ভ্যালু cos 60 degree cos 60 degree বা এতিয়া সব কিমান এঙ্গেল দুটা যেহেতু cos ইফালে cos x minus y আছে ইফালে cos 60 degree মানে cos cos উঠি যাব এঙ্গেল দুটা সমান হ'ব সো x minus y equal to 60 degree বুজি পালা এতিয়া যদি x ক আমি লেফট সাইডে ৰাখি দিও x ৰ ভ্যালু কিমান হ'ব 60 ডিগ্ৰী প্লাস y ইয়াত 2 নম্বৰ দিয়া আচ্ছা এই একত যদি আমি x ৰ ভ্যালু বহাই দিও একৰ পৰা x ৰ x plus y equal to দুবাৰ লিখিছো মই ডাইৰেক্ট বহাই দিব পাৰিলা হয় x ৰ ভ্যালু আমি বিজৰ পৰা লিখিম কিমান 60 ডিগ্ৰী plus y আৰু এটা কি আছে ইয়াত y equal to 90 ডিগ্ৰী যেহেতু x equal to 60 ডিগ্ৰী plus y বা চোৱা দুটা y আছে মানে 2y 90 ডিগ্ৰী আৰু 62 ইফালে প্লাস আছে ইফালে নিলে মাইনাস বা y equal to 90 ৰ পৰা 60 গলে কিমান হ'ব 30 আৰু 2 ৰে হৰণ কৰা y ৰ ভ্যালু কিমান হ'ল y equal to 15 ডিগ্ৰী এতিয়া চোৱা y ৰ ভ্যালু 15 আমাৰ x ৰ ভ্যালু লাগে তেনেহলে আমি যদি এই 2 নম্বৰত y ৰ ভ্যালু বহাই দিও তেতিয়া x ৰ ভ্যালু ওলাই যাব এতিয়া চোৱা 2 ৰ পৰা x equal to 60 ডিগ্ৰী প্লাস y ৰ ভ্যালু কিমান 15 ডিগ্ৰী যেহেতু y equal to 15 ডিগ্ৰী বা x equal to 60 আৰু 15 কিমান হ'ব 75 ডিগ্ৰী দুটা পাই গলো y ৰ ভ্যালু আৰু x ৰ ভ্যালু x ৰ ভ্যালু 75 ডিগ্ৰী x equal to 75 ডিগ্ৰী আৰু y equal to 15 ডিগ্ৰী আৰু আমাক কি কৈছিল চোৱা x is greater than y ইয়াত কিমান আছে x is greater than y বুজি পালা
লিখি লোৱা নেক্সট চোৱা আমি 4 নম্বৰটো চাম তলত দিয়াবোৰ সত্য নে অসত্য কোৱা তোমাৰ জাস্ট সত্য নে অসত্য ক'ব দিছে চোৱা 1 নম্বৰত কি কৈছে sin a plus b equal to sin a plus sin b এটো অসত্য কারণ sin a plus b এর সূত্র তোমার কি sin a plus cos sin a into cos b plus cos a into sin b কিন্তু ইয়াত কি দিয়া আছে sin a plus sin b এটো 1 নম্বৰটো কি হ'ব অসত্য নেক্সট 2 নম্বৰটো চোৱা sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো চোৱা sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটো সত্য হয় চোৱা যদি sin 0 কেনেকে সত্য হয় এটো সত্য হয় কেনেকৈ হয় এটো কৈছো চোৱা যেতিয়া তুমি sin 0 ডিগ্ৰী আছিল তাৰ ভ্যালু কিমান আছিল 0 sin 30 কিমান 1/2 sin 45 degree 1/√2 0 কে এটো ডাঙৰ এটোতকে আকৌ এটো ডাঙৰ then sin 60 degree হলে কি √3/2 এটোতকে এটো ডাঙৰ sin 90 degree equal to 1 এটোতকে আকৌ এটো ডাঙৰ so মানে কি গ্ৰেজুৱেলি ইনক্ৰিজ হৈ আছে এই কাৰণে এটো সত্য cosৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে cosৰ মান বাঢ়ি না যায় cosৰ মান কমি যায় যেতিয়া থিটাৰ ভ্যালু বাঢ়ে কাৰণ cos 0 মানে হল 1 ইয়াত উল্টা ফলৰ পৰা স্টাৰ্ট হয় এই কাৰণে এটো কি অসত্য থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুৱেল টু cos থিটা এটো হবই নোৱাৰে কাৰণ সিম্পল কথাটো sin যদি আমি থিটাৰ মান 0 ধৰো sin 0 মানে কি 0 আৰু যদি আমি cos 0 বহাই দিও কিমান ওলাই 1 আৰু 0 আৰু 1 সমান নেকি নহয় এই কাৰণে এটো অসত্য a ইকুৱেল টু 0 ডিগ্ৰীৰ বাবে cot a সংজ্ঞাবদ্ধ নহয় যদি a 0 হয় তেনে cot a কিমান হ'ব তাৰ মানে cot 0 ডিগ্ৰী cot 0 ডিগ্ৰী ভ্যালু কিমান যদি সোয়া আর sin 0 মানে 0 then divided by cos 0 মানে 1 মানে কিমান হল 0 তার মানে এটো কার ভ্যালু হল tan 0 মানে 0 এতিয়া সো 0 তলতে কোন মানে 1 আছে তেন্তে cot 0 মানে কিমান হ'ব 1/0 যেতিয়া 1 ক 0 ৰে হৰণ কৰিব তাৰ মানে কি 0 ৰ তুলনাত 1 টো বহুত ডাঙৰ 0 আৰু 1 আৰু 0 যদি 0 কম্পেয়াৰ কৰা গণিতৰ ভাষাত ইটো বহুত ডাঙৰ হৈ যাব তাৰ মানে যদি সোয়া একক যেতিয়া 0 ৰে হৰণ কৰিবা কোনো এটা এক নহবা বস্তুৰে কোনো এটা বস্তু হৰণ কৰিলে তো ডাঙৰে হ'ব ন সেই কাৰণে ইয়াৰ ভ্যালু কিমান হ'ব ইনফিনিটি তাৰ মানে ই সংজ্ঞাবদ্ধ নহয় কাৰণ এটো শুদ্ধ বুজি পালা থ্যাংক ইউ ফৰ ওয়াচিং আমাৰ এক্সাৰসাইজ নাম্বাৰ 8.2 শেষ হ'ল নেক্সট টাইম আমি ডিসকাস কৰিম এক্সাম্পলবোৰ তাৰ পিছত এক্সাৰসাইজ নাম্বাৰ 8.3